অন কেমেৰা দুৰ্বৃত্তই উঠাই নিলে চাৰ্লিক বিচাৰি পৰিয়ালৰ হাহাকাৰ পৰিয়ালৰ লোকে চাৰ্লিৰ সন্ধানত ৰঙিয়া থানাত তৰিলে গোচৰ আজি 5 দিন ধৰি কোনো সন্ধান ওলোৱা নাই চাৰ্লিৰ নিৰুদ্দেশক লৈ পৰিয়ালত এতিয়া সুকৰ বন্যা আপোনাৰো হয়তো জানিবলৈ মন গৈছে আমি কোন চাৰ্লিৰ কথা কৈ আছো এই কণমানি পোৱালিটোলৈ মন কৰক এটি মৰম লগা পোৱালি এই পোৱালিটোক উঠাই নিলে কোনো দুৰ্বৃত্তই চিচিটিভিত বন্দী হৈছে সমগ্ৰ দৃশ্য চাওক কিদৰে বিলাসী বাহনত উঠাই নিলে মৰম লগা পোৱালিটো এই পোৱালিটোক যোনে উঠাই নিছে তেওঁক অতি সোনকালে ঘূৰাই দিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে আৰু পোৱালিটোক ঘূৰাই দিয়াৰ নামত পুৰস্কাৰ হিচাপে ঘোষণা কৰিছে ধনৰ টোপোলা গতিকে পোৱালিটো ঘূৰাই দিয়ক আৰু আপুনি লৈ যাওক গৰাকীৰ পৰা পুৰস্কাৰ হিচাপে এটি মতা ধনৰ টোপোলা যোৱা 28 তাৰিখ বৃহস্পতিবাৰে আমাৰ পোহনীয়া কুকুৰজনী পেচা পৰিব ওলাই গৈছিল যাওঁতে তাৰ পৰা কোনোবাই উঠাই লৈ গুচি গৈছে আমাৰ বহুত মৰমৰ কুকুৰ আছিল এইটো আমাৰ ছোৱালীজনী কান্দি আছে আজি 2-3 দিন ধৰি পাত পানী একো খোৱা নাই কোনোবাই যদি মৰম কৰি কুকুৰটো আমাৰ দি যায় তেওঁক কিবা এটা আমি উপহাৰ দিম কুকুৰ হৰাইছে যোন ব্যক্তিয়ে নিছে অনুৰোধ জনালো আপোনালোকক যোনে নিছে কুকুৰটো আমাক ৰিটাৰ্ণ কৰি ফিৰাই দিব লাগে কুকুৰটোৰ কাৰণে আমাৰ ঘৰৰ পৰিয়ালটো একদম পুৰা হাৰাশাস্তিত আছে সাধাৰণ এটা কুকুৰৰ কাৰণে ইমান কেইটা মানুহক হাৰাশাস্তি দি আপোনালোকে এই কুকুৰটো ৰাখি কোনো লাভ নহব বাৰক প্ৰতি মই অনুৰোধ জনালো এই কুকুৰটো আপোনালোকে নিজ ইচ্ছাই আহি পেলাই আপোনালোকৰ ঘৰৰ ওচৰত এৰি দিয়ক আমি পৰিয়ালটো শান্তি পাই যাওঁ আমি এইটো শান্তিৰ কাৰণে বিচাৰিছো আপোনালোকে আমাৰ এই পৰিয়ালটোক কুকুৰটো দি পেলাই এটা শান্তি ঘটাই দিয়ক নহলে আমাৰ ঘৰখনত বহুত এটা অশান্তি সৃষ্টি হৈ আছে চলি পলি পঢ়া বাদ দিছে চলি পলি ভাত কানি খাওয়া বাদ দিছে চলি পলি মাত কথা দেওয়া বাদ দিছে ইমানখানি আঘাত দি এটা কুকুৰ আপোনালোকে আগুৰি ৰাখি কোনো লাভালাভ হব নোৱাৰে অবংশ ক্ষতি হব লাভ নহব আমি মানুহৰ এটা অভিশাপ আছে এই ভাৱটো আজি নহয় কালি হলেও লাগি যাব আমি মানুহখিনি ঘৰখনটোত কিমান যি কুকুৰটোৰ কাৰণে হাৰাশাস্তি খাই আছো এক আল্লাহ পাক পৰৱৰ্তীগাৰ জানে আৰু আমিহে গম পাই আছো সেইকাৰণে আপোনালোকে নাজানে হয়তো নাজানা স্থলত ভুলত নিছে সেইটো কাৰণে আমি কোনো দোষাক নকৰো আপোনালোকে যেনেকুৱা নিছে সেনেকুৱা আনি পেলাই এৰি থৈ গুচি যাওক তাৰ কাৰণে আমি আপোনালোকক অনুৰোধ জনালো ৰঙিয়াৰ পৰা সুৰখানৰ ৰিপৰ্ট এছ নিউজ